চিরাং জেলার বিজুনিতে নির্বাচনে জয়লাভের পরই বিজেপি প্রার্থী অরূপ কুমার দের পল্লী নেতাদের গুন্ডাগিরির অভিযোগ উঠেছে। সদৌ বিটিসি বাঙালি যুব ছাত্র ফেডারেশনের বিজুনি আঞ্চলিক কমিটির সহসভাপতি বাপন পালকে ভয়াবহভাবে আক্রমণ করা হয়। স্থানীয় মানুষের তৎপরতায় কোনো রকমে প্রাণে বাঁচেন বাপন পাল। তাকে তড়িঘড়ি হাসপাতালে ভর্তি করা হয়। ঘটনার পুরো দৃশ্য সিসিটিভি ক্যামেরায় ধরা পড়েছে। এই দৃশ্য লক্ষ্য করুন। বিজনি বিধানসভা এলাকায় অরূপ কুমার দের দুই পল্লী নেতা বিশ্বজিৎ রোজকদাস উরুফে বুরু এবং পবন তরফদার উরুফে ধক্কের বিরুদ্ধে গুন্ডাগিরির অভিযোগ উঠেছে। উল্লেখ্য, এবারের বিধানসভা নির্বাচনে বাপন পাল নিজের ফেসবুক অ্যাকাউন্টে বহিরাগত প্রার্থীকে সমর্থন না করার কথা প্রকাশ করেছিলেন। অভিযোগ, সেই কারণেই নির্বাচনে অরূপ কুমার দের জয়ের পর ওই দুই পল্লী নেতা ক্ষমতার দম্ভে মঙ্গলবার বিকেলে বোলেরো গাড়িতে করে বাপন পালের দোকানে এসে হিন্দি সিনেমার স্টাইলে হামলা চালায়। ঘটনাটি স্থানীয় মানুষ প্রত্যক্ষ করায় অভিযুক্ত দুই ব্যক্তি ঘটনাস্থল থেকে পালিয়ে যায়। পরে স্থানীয়রা দ্রুত বাপন পালকে বিজনি মহকুমা অসামরিক হাসপাতালে ভর্তি করান। এই ঘটনার প্রেক্ষিতে ভুক্তভোগী বাপন পাল এবং বিজনি আঞ্চলিক বাঙালি যুব ছাত্র ফেডারেশনের পক্ষ থেকে ইতিমধ্যে বিজনি থানায় বিশ্বজিৎ রোজকদাস বুরু এবং পবন তরফদার ধক্কের বিরুদ্ধে অভিযোগ দায়ের করা হয়েছে। হয়, আজি যোৱাকালি আমাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল উলিয়ালে। তো যোৱাকালি আমি বিজনীত নতুন বিধায়ক পাবলৈ সক্ষম হ'লোঁ। তো পোনপ্ৰথমে আমি বিজনী অল বিটিসি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা, বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ নতুন বিধায়ক মহোদয় অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ আৰু তেখেতৰ ওচৰত আমি আশা ৰাখিছোঁ তেওঁ বিজনীৰ হৈ কাম কৰিব, বিজনীৰ সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰিব, এই আশা ৰাখিছোঁ। আৰু আজি দুৰ্ভাগ্যৰ সৈতে এটা বাতৰি আপোনালোকক দিব বিচাৰিছোঁ যে আজি আবেলি প্ৰায় 4:45 পৰা 4:50 মাজত আমাৰ বিজনী আঞ্চলিকৰ উপসভাপতি বাপন পাল ডাঙৰীয়াৰ দোকানত আহি আমাৰ বিজনীৰে দুজন ব্যক্তি, বিশ্বজিৎ ৰজকদাস আৰু পৱন তৰফদাৰ নামৰ ব্যক্তি দুজনে আমাৰ বাপন পালক দোকানৰ পৰা উলিয়াই তেখেতক বিভিন্নভাৱে অপশব্দ ব্যৱহাৰ কৰে, তেওঁক গালিগালাজ কৰে আৰু লগতে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰে, শাৰীৰিকভাৱে তেওঁক আঘাত কৰে, আনকি তেওঁক মাৰি পেলোৱাৰো ভাবুকি দিয়ে। তো ঘটনাটো যেতিয়া আমি শুনিবলৈ পাওঁ, বাপন পালে যেতিয়া খবৰ দিয়ে লগে লগে আমি দৌৰি যাওঁ আৰু তেখেতক বিজনী অসামৰিক চিকিৎসালয়ত লৈ যাওঁ আৰু তেখেতৰ প্ৰাথমিক চিকিৎসা কৰাওঁ। আৰু তাৰপিছত আমি বিজনী থানাত আহি বিজনী আৰক্ষী মহোদয়ক আৰু ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক এখন এজাহাৰ প্ৰদান কৰোঁ। বাপন পাল নিজেও এখন এজাহাৰ প্ৰদান কৰে, লগতে আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰোঁ। তো আমি বিজনী আৰক্ষীৰ ওচৰত তথা চিৰাং জিলা আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ যে অতি সোনকালে এই দুইজন দোষীক কৰায়ত্ব কৰিব লাগে, লগতে উচিত আইনী ব্যৱস্থা ল'ব লাগে। আৰু আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম যাতে এই কামটো তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত কৰে, অন্যথা আমি গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ। মূল কাহিনীখিনি আপোনালোকে বাপন পালৰ মুখৰ পৰাই জানিব পাৰিব। যিখিনি বাপন পাল কৈছে সেই কথাখিনি আমি জানিবলৈ পাইছোঁ। লগতে আমি যে ঘটনাটো ঘটিছে ইয়াৰ টিভিৰ ফুটেজখিনিও আমি বিজনী ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক অৰ্পণ কৰিছোঁ। তো ঘটনাটো একচুৱেলি নিৰ্বাচন কেন্দ্ৰিক ঘটনাই বুলি আমি ভাবোঁ। মই 4:40 মান বজাত ঘৰৰ পৰা দোকানত আহিছোঁ। মোৰ দোকানটো ফ্লাইঅভাৰৰ তলত। দোকানত অহাৰ পিছত মই শ্বাটাৰটো খুলি কিনে বহিম যায়, তেতিয়া বিশ্বজিৎ ৰজক দাস আৰু পৱন তৰফদাৰ আহিল মোৰ দোকানত। আহি কিনে ক'লে ভাইটি অলপমান বাহিৰত ওলা। মই ওলালোঁ বাহিৰত। ওলাৰ লগে লগে যে ক'লে নানান কথা বাৰ্তা, বিজনীত তই ধন হৈ গৈছে নেকি, এনে কৈ কিনে মোক উবুৰ জুবুৰ আক্ৰমণটো কৰিল। সি মোক ক'লে যে বিজনী তই কি সামাজিক কাম কৰিছে আৰু কি। মইতো দোকানদাৰ, মই সামাজিক কাম কি কৰিম? বিজনীবাসী ৰাইজে জানে মই 15 বছৰলৈকে বিজনীত দোকান কৰি আছোঁ, বিজনীত সামাজিক কাম কৰিছোঁ না বেয়া কাম কৰিছোঁ, বিজনীবাসী ৰাইজে গম পায়। তো কয় বিজনী ডন হৈ গৈছে। মইতো বিজনী ডন নহয়, মই বিজনী এজন সাধাৰণ দোকানীয়ে, মই ডন কি হ'ব যাম? কয় ইলেকশ্যনত তই কিয় উল্টা পাল্টা কৈছে? মই কাক কি কৈছোঁ? ক'লে যে ফেচবুকত। মইতো ফেচবুকত মোৰ কি নিজা স্বাধীনতা নাই নেকি? মোৰতো নিজা স্বাধীনতা আছে। সেই হিচাপত মই বিজনী ৰাইজে যিখিনি লিখিছে মই এইখিনি লিখিছোঁ, বাকীতো একো লিখা নাই। বিজনী ৰাইজে ভাল এজন কেণ্ডিডেটক পাক, লোকেল এজন মানুহ হওক, সিহঁতৰ মানুহে যিখিনি কৈছে আগত সেইখিনি আমি শুনিছোঁ, কৈছোঁ, লিখিছোঁ ফেচবুকত, বাকীতো একো লিখা নাই। কাৰো নামত লিখা নাই। যেনে বিজনী এজন ভাল কেণ্ডিডেট হওক, ভাল মানুহ হওক, বিজনী উন্নতি হওক, সেইখিনি লিখিছিলোঁ আৰু কি। আক্ৰমণ কৰিলে। মোৰ বিজনী ফ্লাইঅভাৰৰ তলত ক'ল্ড ড্ৰিংকছৰ হ'লচেল। মই এজাহাৰ দাখিল কৰিছোঁ যাতে ইয়াৰ উচিত তদন্ত হয়।